ব্ৰাণ্ডটো কথা কৈছোঁ, ব্ৰাণ্ডটো হ'ল আল্ট্ৰা ফ্ৰেছ, পাৱাৰ্ড বাই প্ৰেষ্টিজ। তো প্ৰেষ্টিজটো আমাৰ সকলোৰে মোটামুটি এটা নাম জনা কোম্পানী। তো প্ৰেষ্টিজৰ হ'ল এই এপ্লায়েন্সবোৰ গোটেইখিনি প্ৰেষ্টিজৰ, যেনেকৈ আপোনাৰ কুকটোভ, ষ্টভ, চিমনিত বহুত ভেৰাইটি আছে। মানে প্ৰেষ্টিজৰ সকলো সামগ্ৰী আমাৰ ইয়াতে পাই যাম। লগতে মডুলাৰ কিচেনটো আল্ট্ৰা ফ্ৰেছ। তো আল্ট্ৰা ফ্ৰেছ মডুলাৰ কিচেনত সিহঁতৰ বহুতকেইটা ছেগমেণ্ট আছে। এক্ৰেলিক, অলপ আগত ছাৰে কৈ দিলে, ষ্টিলৰ হ'ব, এক্ৰেলিকৰ হ'ব, বেক প্ৰিণ্টেড গ্লাছ হ'ব, PU হ'ব, এনেকুৱা বহুতকেইটা মেটেৰিয়েল আছে। মেটেৰিয়েলৰ ওপৰত ডিপেণ্ড কৰে তাৰ কষ্টিংটো। আৰু চাইজটো হ'ল যে মানে এনেকুৱা নহয় যে ইয়াত যিবিলাক আছে এইটোৱে আপুনি কিনি লৈ যাব, এইটো নহয়। এইটো জাষ্ট আমি টাচ এণ্ড ফিল ল'বৰ কাৰণে আপুনি এটা মানে কিচেন বনোৱাৰ আগতে ইয়াতে আহি টাচ এণ্ড ফিল, মানে বস্তুটো কি দি বনাইছে, কেনেকুৱা ফিনিচিং হয়, বস্তু চাবৰ কাৰণেহে ইয়াত আহিব লাগিব। সেইকাৰণে এইবিলাক বনোৱা হৈছে। তো দেখাবলৈ, কাষ্টমাৰক দেখাবলৈ বনোৱা এইটো অকল দেখাবলৈহে এইটো বনোৱা হৈছে, যাতে কাষ্টমাৰে মানে ফিলটো পায়। যেনেকৈ আমি কৰ্নাৰ চেলবিলাক বনাওঁ, কৰ্নাৰটো বনাওঁ, এনেকৈ কৰ্নাৰবিলাক থাকে যিটো আমি লোকেলি বনাব নোৱাৰোঁ। তো আৰু বাজেট ফ্ৰেণ্ডলি হয়। আপুনি আপোনাৰ বাজেট অনুযায়ী আপুনি মেটেৰিয়েল চুজ কৰিব পাৰে। আপোনাৰ ডিজাইন আপোনাৰ হ'ব, বাজেট আপোনাৰ হ'ব, আমি সেইমতেহে আপোনাক বনাই দিম। আমাৰ কোম্পানীৰ মানুহ আছে, তাৰ আপোনাৰ ঘৰত যাব, ঘৰত গৈ ডিজাইন চব সিহঁতে কৰিব। আৰু এতিয়া আৰু এটা ডাঙৰ প্ৰব্লেম হ'ল, আপুনি যেতিয়া নেকি লোকেল মানুহে দি যদি আপুনি লোকেল মানুহ দি যেতিয়া নেকি কিচেনটো বনাব, তেতিয়া আপোনাৰ কি হ'ব, সকলো বস্তু আপুনি নিজে পাৰ্চেছ কৰিব লাগিব। কোনোবা বস্তু আমাৰ ইয়াত কৰিব, কোনোবা হয়তো গুৱাহাটীত যাব, কোনোবা কোচবিহাৰ যাব, ধুবুৰীত, মানে সকলো বস্তু এটা ঠাইত নাপায়। আৰু যদি আপুনি কোৱালিটি বিচাৰে, এটা কোৱালিটি হয়তো ভাল পাব আৰু এটা কোৱালিটি ভাল নাপায়। আৰু ইয়াতে কি হ'ল, ব্ৰেণ্ডৰ এটা একদম মিনিমাম ষ্টেণ্ডাৰ্ড লেভেল এটা মেইনটেইন কৰি গোটেই বস্তুটো কোম্পানীয়ে আপোনাক ইজিলি প্ৰভাইড কৰি আছে, এটা প্ৰিমিয়াম কোৱালিটি আপোনাক ফিল দি আছে। যদি কোনোবাই বিচাৰে যে গুৱাহাটীত মোৰ ফ্লেট আছে, গুৱাহাটীত মই এটা মডুলাৰ কিচেনে বনাম, আপোনাৰ ইয়াৰ পৰা বনাব পাৰিব? এইটো আপোনাৰ আমাৰ অল ইণ্ডিয়া ভিছা। আপুনি যদি ভাবে যে গুৱাহাটীত নহয়, আপুনি কিবা কাৰণে ধৰক দিল্লীত ফ্লেট লৈছে, আপুনি দিল্লীত কিচেনটো আমাৰ ইয়াৰ পৰাই বনাব পাৰে। তাৰমানে আপুনি ইয়াত গোটেইখিনি কৰিব, আমাৰ ডেলিভাৰীটো দিল্লীত হ'ব। মেজাৰমেণ্ট তাৰ যে কোম্পানীৰ মানুহ আছে, সেই দিল্লীৰ মানুহে তাত মেজাৰমেণ্ট ল'ব, মেজাৰমেণ্ট লৈ আপোনাৰ ইয়াতে প্ৰুফ কপি দিব, ইয়াতেই চব কৰিব, কিন্তু ইনষ্টলটো তাতে হ'ব। আৰু আমাৰ ফাইনেন্স ফেচিলিটি আছে। আপুনি যদি ভাবে যে না আমাৰ পইচা কম আছে, আমি ল'ব নোৱাৰোঁ, এইটো নহ'ব। 1/3 পে'মেণ্ট কৰি বাকীখিনি আপুনি মানে ইণ্টাৰেষ্ট ফ্ৰী, মানে 18 মাহৰ ফাইনেন্স কৰিব পাৰে উইদাউট ইণ্টাৰেষ্ট নালাগে। সেই সুবিধাও আমাক দিয়া আছে। সেইকাৰণে ছাৰ্ভিচ হোল্ডাৰে ইজিলি ল'ব পাৰে। আৰু যদি আপুনি লোকেলি বনাব বিচাৰে, কি হ'ব, আপুনি গোটেই বস্তুবিলাক আপুনি পাৰ্চেছ কৰি আনি দিয়াৰ পিছতে বনাই দিব। তো এইটো এটা বেনিফিট। আৰু মই সকলো ধুবুৰীবাসী ৰাইজক আহ্বান কৰিম যে আপোনালোকে এবাৰ কিচেন বনোৱাৰ আগত কমচে কম এবাৰ আমাৰ ইয়াতে আহি ভিজিট কৰক। ভিজিট কৰি চাওক, ডিজাইন আপোনালোকে চাওক, মেটেৰিয়েলবিলাক চাওক, তাৰপিছত ডিচিশ্যন লওক যে আপুনি ব্ৰেণ্ডত যাব নে নন ব্ৰেণ্ডত যাব। আৰু আমাৰ ইয়াতে ধৰক আৰু মডুলাৰ কিচেনৰ লগতে ৱাৰ্ড্ৰপ, ষ্টাডি টেবিল, বাৰ ইউনিট, হাইড্ৰলিক বেড, TV ইউনিট, গোটেই বস্তুবোৰ আহি আছে লাহে লাহে। কিছুমান আহিছে আৰু কিছুমান আহি আছে। চাওক, আজি গৌৰীপুৰৰ কাৰণে খুব ভাল খবৰ। গৌৰীপুৰ চহৰটো আপোনালোকে অলৰেডি দেখিছেই যে আমাৰ ৰাস্তাবিলাক কিমান ধুনীয়া, আহল বহল। তাতে এতিয়া নতুনকৈ যিবিলাক ব্ৰেণ্ডেড শ্ব'ৰুমবিলাক হৈ আছে, বিশেষকৈ আমাৰ এই ভাই বিপ্লৱ দেৱনাথ, তেখেত কেইটামান 2-3-4টা ব্ৰেণ্ডেড কোম্পানীৰ ইতিমধ্যে আমাৰ ইয়াত ইনষ্টল কৰি দিছে। গতিকে চহৰখন দেখাটো খুব ভাল লাগিছে। আৰু ব্ৰেণ্ডেড বস্তু আজিকালি সকলোৱে বিচাৰে, কাৰণ হৰেক মালৰ ইউজ কৰি কোনেও সংসাৰ কৰিব নিবিচাৰে। গতিকে ব্ৰেণ্ডেড বস্তুৰ এটা গেৰাণ্টি থাকে, যেনেকুৱা এতিয়া আজি ইয়াত প্ৰেষ্টিজ আৰু আল্ট্ৰা ফ্ৰেছৰ যিখিনি আমাক বুজালে সিহঁতৰ চেলছমেনে, যে ইয়াত 10 বছৰৰ কাৰণে ৱাৰেণ্টি থাকিব। আৰু কিবা কাৰণত আজি বস্তু লোৱাৰ পিছত যদি বেয়া হৈ যায়, উইদিন 24 আৱাৰ সিহঁতৰ মেকানিকবিলাক আহিব। গতিকে এইবিলাক সুবিধা পোৱাৰ পিছত মানুহে আৰু ফাল্টু বস্তু নিকিনে। গতিকে মোৰ ব্যক্তিগতভাৱে খুব ভাল পাইছোঁ। আৰু বিশেষকৈ দেখাটো খুব ধুনীয়া হৈছে শ্ব'ৰুমবিলাক থকাৰ কাৰণে। সেইকাৰণে গৌৰীপুৰৰ কাৰণে এইটো এটা ভাল এচিভমেণ্ট, ভাল খবৰ। ৰাইজে নিশ্চয় উপকৃত হ'ব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।